যেতিয়া নেকি 2014 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই শাসনৰ গাদীত বহিছিলে, তেতিয়া 14 চনত নিৰ্বাচনী ইস্তাহাৰত স্পষ্টকৈ প্ৰকাশ কৰিছিলে যে 6 জনগোষ্ঠীক 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিম। সেই কথা হ'লনে? 2016 চনত আকৌ তেখেতলোকে এখন প্ৰস্তুত কৰিলে, এখন উচ্চস্তৰীয় কমিটি। সেই কমিটিত স্পষ্টকৈ তেখেতলোকে প্ৰকাশ কৰিছিলে যে এইবাৰ 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়া হ'ব। আপোনালোকে নিশ্চয় অৱগত যে সেই তেতিয়া ফলপ্ৰসূ হৈ উঠিলেনে? যেনেদৰে ঢাক ঢোল বজাইছে, আচলতে এইবিলাক বিজেপি চৰকাৰৰ আমোলাতে কিছুমানে গাখীৰে গা ধুৱাইছে কাৰোবাক। 6 জনগোষ্ঠীৰ ৰাইজে আমি ST বিচাৰি আছোঁ, আমি এইবোৰ PDEF মানে এলফাবেট বিচাৰি থকা নাই। হয়, নিশ্চয়কৈ আপোনালোকে নিশ্চয় অৱগত। সংবাদ মাধ্যমত সবিস্তাৰে প্ৰচাৰ হৈ আছে যে আপোনালোকে দেখিছে অসম চৰকাৰে যিহেতু নেকি আমাৰ জনগোষ্ঠীসমূহক 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত যোৱাকালি সিদ্ধান্ত মৰ্মে এটা প্ৰস্তাৱ অসম চৰকাৰে কেন্দ্ৰ চৰকাৰলৈ আগবঢ়াইছে। আচলতে ইয়াত উৎফুল্লিত হোৱাৰ কোনো তেনে কাৰণ আছে বুলি মই ভবা নাই, মই অনুভৱ কৰা নাই। এই কাৰণে যে এটা প্ৰস্তাৱহে আগবঢ়াইছে। এই প্ৰস্তাৱক আমি ৰসগোল্লা লালমোহন খাই উৎসৱ পতাৰ কোনো প্ৰয়োজনীয়তা আছে বুলি মই ভবা নাই। আতচবাজি ফুটাই আমি প্ৰয়োজনীয়তা আছে বুলি ভবা নাই, কাৰণ এইটো এটা টোপহে। যেতিয়া নেকি 2014 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই শাসনৰ গাদীত বহিছিলে, তেতিয়া 14 চনত নিৰ্বাচনী ইস্তাহাৰত স্পষ্টকৈ প্ৰকাশ কৰিছিলে যে 6 জনগোষ্ঠীক 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিম। সেই কথা হ'লনে? সকলো ফুটুকাৰ ফেন। 2016 চনত আকৌ তেখেতলোকে এখন প্ৰস্তুত কৰিলে, এখন উচ্চস্তৰীয় কমিটি। সেই কমিটিত স্পষ্টকৈ তেখেতলোকে প্ৰকাশ কৰিছিলে যে এইবাৰ 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়া হ'ব। আপোনালোকে নিশ্চয় অৱগত যে সেই তেতিয়া ফলপ্ৰসূ হৈ উঠিলেনে? আকৌ এতিয়া নিৰ্বাচন আছে। আচলতে এটা কথা ক'ব লাগিব, মই 6 জনগোষ্ঠীৰ ৰাইজক কাটৰে অনুৰোধ জনাইছোঁ, সকলো বস্তু আচলতে আপোনালোকে কিছুমান নেতৃত্বই যেনেদৰে ঢাক ঢোল বজাইছে, আচলতে এইবিলাক বিজেপি চৰকাৰৰ আমোলাতে কিছুমানে গাখীৰে গা ধুৱাইছে কাৰোবাক। কিছুমানে দেখিছোঁ মই যে আতচবাজি ফুটাই তেখেতলোকে বাবা লৈছে। কিছুমানক দেখিছোঁ তেখেতলোকে যেন একদম এনেকুৱা এটা উৎসৱেই পাতি দিলে। তেনেকুৱা একো হোৱা নাই। আমাৰ ৰাইজে আচলতে সকলোৱে যোৱাকালি তেখেতলোকে প্ৰস্তুত কৰিছে, যিখন কমিটি, তেখেতলোকে তাত যিবিলাক দফা সন্নিৱিষ্ট কৰিছে, আচলতে অসম চৰকাৰে কেবিনেটত যিহেতু নেকি চলি আছিল, কালি বিধানসভা যিহেতু নেকি সেইখন চলি থকাৰ সময়ত তেখেতলোকে সেইখন যেতিয়া বিলখন পাছ কৰিবলৈ তেখেতলোকে কেন্দ্ৰীয়লৈ পঠাবলৈ প্ৰস্তুত কৰিলে। তাত আলু, পিঁয়াজ, দাইল কি আছে আচলতে ভালকৈ কোনো অনুধাৱন কৰা নাই। আচলতে প্ৰত্যেকটো বস্তু আচলতে চালি জোকাৰি চাই সকলো বস্তু পুংখানুপুংখভাৱে আমি সঠিকভাৱে আমি গম পাব লাগিব। একো ভালকৈ গম নোপোৱাকৈ যদি আমি ৰসগোল্লা লালমোহন খাই থাকোঁ, আচলতে আমাৰ অসমীয়া জাতিটো সঁচাকৈ এনেদৰে কিছুমানে ৰাজনীতি কৰি আমাৰ জনগোষ্ঠীবিলাকক কিন্তু অনাগত দিনত বিপথে পৰিচালনা কৰিব বুলি মোৰ অনুভৱ হৈছে। একাংশ নেতৃত্বই এটা কথা অনুৰোধ জনাইছোঁ, যাতে সকলোৱে এই প্ৰতিবেদনখন ভালকৈ অনুধাৱন কৰা ভালকৈ তেখেতলোকে সবিস্তাৰে এই প্ৰতিবেদনখনৰ ওপৰত সকলোৱে অধ্যয়ন কৰা ভাল। সকলোৱে অধ্যয়ন কৰিব লাগিব, তাৰপিছত গম পাব আচলতে STP, STV, STH দিছে বা কি দিছে, সকলোৱে জানিব লাগিব তাত আচলতে কি আছে, তাত আমি পাবলগীয়া কি আছে, হেৰুৱাবলগীয়া কি আছে। আৰু এটা কথা কৈছোঁ, যোৱাকালি যিটো ঘটনা, কাৰ্বি আংলঙৰ যিটো ঘটনা হৈছে, আচলতে এই ঘটনাক আচলতে নিন্দা কৰিছোঁ। আচলতে তেখেতলোকে এনেধৰণৰ কাৰুকাৰ্য এই জনজাতিকৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে তেখেতৰ উচ্চস্তৰীয় কমিটি লৈ তেখেতলোকে এখন প্ৰতিবেদনহে দাখিল কৰিছে। কেন্দ্ৰীয় চৰকাৰে মই কৈছোঁ, কেন্দ্ৰত যেতিয়া চৰকাৰে আমাৰ সকলো 6 জনগোষ্ঠীক যেতিয়া জনজাতিকৰণ প্ৰদান কৰিব বুলি স্বাক্ষৰিত যেতিয়া তেখেতলোকে মেম'ৰেণ্ডাম ৰাইজলৈ পঠিয়াব, তেতিয়াহে মই কিন্তু আতচবাজি ফটকাই, ৰসগোল্লা, মিঠাই মই তেতিয়াহে খাবলৈ মই ৰাইজক সাজু হ'বলৈ অনুৰোধ জনাইছোঁ। কাৰণ কেলৈ আমি যিকোনো এখন চিঠি বা যিকোনো এখন পত্ৰ প্ৰেৰণ কৰাৰ আগত তাৰ ভিতৰত থকা সকলো কথা পুংখানুপুংখভাৱে আমি সকলোৱে অনুধাৱন কৰিব লাগিব। স্পষ্টকৈ তাত প্ৰকাশ হোৱা যিবিলাক কথা আছে, সেই কথাবিলাক আমি জানিব লাগিব। আৰু আমি সেই কথাবিলাক জানি
ছয় জনগোষ্ঠীৰ ৰাইজক আমি বুজাব পাৰিব লাগিব। আচলতে ছয় জনগোষ্ঠীৰ ৰাইজে আমি ST বিচাৰি আছোঁ, আমি এইবোৰ PDEF মানে এলফাবেট বিচাৰি থকা নাই। এলফাবেটত যদি চৰকাৰে আমাক ভুল যোৱাই 26ৰ নিৰ্বাচনী বতৰণি পাৰ কৰিবলৈ তেখেতলোকে যি ৰণকৌশল তৈয়াৰ কৰিছে, মই জনগোষ্ঠীয় ৰাইজক এটা কথা স্পষ্টকৈ কৈছোঁ, আপোনালোক বিভ্ৰান্তি নহ'ব, আপোনালোক সকলোৱে অপেক্ষা কৰক। চৰকাৰে, অসম চৰকাৰে কেন্দ্ৰলৈ পঠোৱা পত্ৰখনৰ হয়তো কেন্দ্ৰীয় যিজন জনজাতি পৰিক্ৰমা মন্ত্ৰীয়ে যেতিয়ালৈকে তেখেতৰ স্বাক্ষৰিত কেন্দ্ৰত যেতিয়ালৈকে তেখেতলোকে সেই বিলখন উত্থাপন কৰি তেখেতলোকে যেতিয়া নেকি গৃহীত নকৰিব, তেতিয়ালৈকে আমাৰ জনজাতি STয়ে হওক বা STPয়ে হওক বা যিকোনো হওক আমি মানি ল'ব নোৱাৰোঁ। আৰু এটা কথা কৈছোঁ, আমি তাৰ পিছতে কেন্দ্ৰত যেতিয়া সুন্দৰভাৱে যেতিয়া গোটেই বস্তুটো একচেপ্ট হ'ব, তাৰ পিছতে আমি ৰসগোল্লা লালমোহন খাই আমি লাভ আছে বুলি ভাবিম আৰু ছয় জনগোষ্ঠীয় ৰাইজে তেতিয়াহে শান্তি পাব বুলি মোৰ অনুভৱ।